কলিয়াবৰৰ চাহ মজদুৰ সংঘ চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী তিনিগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে ভয় ভাবুকিৰে ভূমি দখলৰ কিছু অভিযোগ উত্থাপন কৰিছে চাহ জনগোষ্ঠীৰ লোকৰ ভূমি দখল কৰিছে তিনিগৰাকী বিজেপি নেতাই অংশুমান শৰ্মা পৰাণ পাছনিৰ বিৰুদ্ধে ভূমি দখলৰ অভিযোগ সহস্ৰাধিক লোকে সাব্যস্ত কৰিছে প্ৰতিবাদ ভূমাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদী জনতাই আমি দৃশ্যাংশ দেখুৱাইছো অসম চাহ জনজাতি সন্থাই এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে তিনিগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে সেই তিনিগৰাকী বিজেপি নেতাই চাহ জনগোষ্ঠীৰ লোকৰ ভূমি দখল কৰিছে অংশুমান শৰ্মা আৰু পৰাণ পাছনিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে সহস্ৰাধিক লোকে এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে হয় এতিয়া আমাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কলিয়াবৰ যি ৰাজচক্ৰৰ অধীনত আমাৰ তপহুলা সোণাৰী শাখা চাহ বাগিচা কেৰিবাকৰি বা আপোনাৰ যি নিয়েৰেষ্ট ভিলেজবিলাক আছে এই গাঁও অঞ্চলত আজি 200 বছৰৰো অধিক আমাৰ এই চাহ শ্ৰমিক ৰাইজ বা বিভিন্ন জনগোষ্ঠীয় লোকসকলে ইয়াত বসবাস কৰি আছে আৰু হঠাতে বিজেপি নেতাৰ যি ভূমাফিয়াগিৰি তাতে দুজন নেতাক্ৰমে পৰাণ পাছনি আৰু আপোনাৰ অংশুমান শৰ্মা আৰু লগতে দক্ষিণপাট সত্ৰৰ বিষয় বাবাৰ মানে সুযোগ লৈ পেলাই প্ৰদ্যুম্ন দত্তই এই ভূমাফিয়াগিৰি চলাই আছে আৰু সৰ্বসাধাৰণ যি সাধাৰণ ৰাইজক তাতে মানে যথেষ্ট প্ৰতাৰণা কৰিছে বিভিন্ন জীৱনৰ প্ৰতি ভাবুকি প্ৰদান কৰি আছে বিভিন্ন পুলিচ প্ৰশাসনৰ ভয় দেখুৱাই আছে আৰু তেওঁলোকৰ যি কৃষিভূমি অবৈধভাৱে মানে বলপূৰ্বকভাৱে দখল কৰি পেলাই মানুহখিনিক মানুহৰ সাধাৰণ মানুহৰ যি মানৱ অধিকাৰ তাক খৰ্ব কৰাত কোনো ধৰণৰ মানে আহুৱা ৰাখা নাই সকলো ধৰণৰ প্ৰচেষ্টা তেওঁলোকে চলাই আছে তো গতিকে আজিৰ এই আমি যি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ অসম চাহ মজদুৰ সংঘ নগাঁও শাখা সংঘ আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থা তথা স্থানীয় চাহ শ্ৰমিক ৰাইজৰ উদ্যোগত যাতে আমাৰ এই চাহ শ্ৰমিকসকলে 200 বছৰৰো অধিক 3-4টা পিঢ়ি জেনেৰেশ্যন শেষ হৈ গ'ল কিন্তু আজি পৰ্যন্ত তেওঁলোকে ভূমিৰ মালিকীস্বত্ব অধিকাৰ নাপালে তো এক প্ৰকাৰে ক'বলৈ গ'লে যিটো বেছিক নিড অন্ন বস্ত্ৰ বাসস্থান ইয়াত যিটো মানৱ অধিকাৰৰ মানে উলংঘ হোৱা দেখা গৈ আছে তো গতিকে অসম চৰকাৰক আমি বিশেষভাৱে অনুৰোধ জনাওঁ বিভিন্ন ধৰণৰ বসুন্ধৰা মিছন বসুন্ধৰাৰ অধীনত 1, 2, 3 পইণ্ট কিবা বিভিন্ন ধৰণৰ আঁচনি ওলাইছে কিন্তু আজি পৰ্যন্ত এই চাহ শ্ৰমিকসকল বা এনেকুৱা এই অঞ্চলত থকা যিসকল আমাৰ সাধাৰণ শ্ৰেণীৰ ৰাইজ তেওঁলোকে আজিলৈকে তেওঁলোকৰ ভূমিৰ পাত্তা নাপালে তো গতিকে এই ক্ষেত্ৰত এই সুযোগখন আজি দখল চত্বৰ ভিত্তিটো তেওঁলোকে কাৰণ সাধাৰণ ৰাইজ ইমানখিনি কথা নাজানে আৰু সেই হিচাপে তেওঁলোকক বিভিন্ন ধৰণৰ প্ৰশাসনিক ভয় দেখুৱাই বলপূৰ্বকভাৱে এই ভূমি দখল কৰি নিজৰ ৰাজত্ব চলাব বিচাৰিছে গতিকে ইয়াৰ আমি তীব্ৰ ভাষাৰে গৰি হয় আমি আজি অসম চাহ মজদুৰ সংঘ 44টা বাগানৰ আমি আজি ইয়াত একত্ৰিত হৈছোঁ আৰু আমাৰ ভাতৃত্ব সংগঠন অসম চাহ জনজাতি ছাত্ৰ সন্থা আজি গোটেইখিনি বিষয়ববীয়াসকল আমাৰ আজি কলিয়াবৰ চক্ৰবিহাৰ অফিচৰ ওচৰত আমি একত্ৰিত হৈছোঁ আজি আমি 5টা গাঁৱৰ কমসে কম 50,000 শ্ৰমিক তাত বসবাস কৰি আছে তাত কমসে কম 300-400 পৰিয়ালৰ ঘৰ চলি আছে তেখেতসকলক উচ্ছেদ কৰাৰ খুব প্ৰচেষ্টা চলাইছে এই বিজেপি দলৰ কিছুমান বিষয়ববীয়াসকল আৰু আমাৰ এই বিজেপি দলৰ কিছুমান বিষয়ববীয়াসকল আজি তেখেতসকলক ভাবুকি দিছে যে মাটিৰ পৰা ইয়াৰ পৰা উঠি যাব লাগে আজি 200 বছৰ তেখেতসকলে ভোগ দখল কৰি পৰিয়ালক চলি আছে বাগান কমসে কম আমাৰ 700 বিঘা আছে সেই গোটেই বাগানক উচ্ছেদ কৰাৰ ব্যৱস্থা কৰিছে আৰু এই 5,000 শ্ৰমিকক 10,000 শ্ৰমিকক ইয়াৰ পৰা উঠি যোৱাৰ ব্যৱস্থা তাহাঁতে প্ৰচেষ্টা চলাইছে আৰু আমাৰ মাজত বিভ্ৰান্তি চেষ্টা চলাই আছে তো আমি সেইসকলক প্ৰতিবাদ জনাইছোঁ আজি 44টা বাগানৰ কিছু সব ৱাৰ্কাৰ শ্ৰমিক আমাৰ ইয়াত গেদাৰিং হৈছে চক্ৰবিহাৰ অফিচৰ ওচৰত আজি প্ৰতিবাদ জনাইছোঁ চৰকাৰক যাতে আমাক ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰক অতি শীঘ্ৰে আজি বসুন্ধৰা 1, 2, 3 এতিয়া উকলি গৈছে গতিকে 3 বসুন্ধৰাত আমাৰ সকলো চাহ শ্ৰমিকৰ যিমান মাটি দখল আছে ভূমি পট্টা দিয়াৰ ব্যৱস্থা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ